অলপ দিনৰ পৰা গ্লেমাৰ সবস্ব এটা ধাৰণা চলি আছে, যিটোৰ বাহিৰত এই ৰাসখন হ'বলৈ গৈ আছে সম্পূৰ্ণ স্থানীয় শিল্পীসকলক লৈ। বহুত দিনৰ মূৰত বিগত প্ৰায় 20 বছৰমানৰ ধৰি আমাৰ ইয়াত ৰাস উৎসৱ হোৱা নাছিলে। আমি দক্ষিণ যোৰহাট অঞ্চলৰ সমগ্ৰ ৰাইজ লগ হৈ আজি আমি এই ৰাসভাগ অহা 6 জানুৱাৰী তাৰিখে মঞ্চস্থ কৰিবৰ বাবে আগবাঢ়িছোঁ। Behind closed doors, I'm a fool for your love. হেল্ল' ফ্ৰেণ্ডছ, শংকৰ ব্লগ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ মই আপোনালোকৰ মাজলৈ এখন ধুনীয়া মুকলি ৰাস হ'বলৈ গৈ আছে, যিখন ৰাস হ'ব আপোনাৰ 6 তাৰিখে। গতিকে সেই ৰাসখন হ'ব আপোনাৰ 9 আলিত, যোৰহাট 9 আলিত। গতিকে আপোনালোকৰ ৰাসখনৰ কিছু দৃশ্যাংশ আজি প্ৰেক্টিছ চলি আছে, সেইখিনি দেখাম। আৰু বৰ্তমান এই আহি পাইছেই চাওক, এখন ধুনীয়া ৰাস হ'বলৈ গৈ আছে আৰোহণ যুৱক সংঘৰ উদ্যোগত আৰু বৃহত্তৰ দক্ষিণ যোৰহাটবাসী ৰাইজৰ সহযোগত শ্ৰীকৃষ্ণ সম্পূৰ্ণ ৰাসলীলা হ'ব। আৰু ৰাসখন পৰিচালক হৈছে শ্ৰীযুত তিলোক বৰা আৰু পংকজ শইকীয়া। ৰাসখন হ'ব আপোনাৰ 6 জানুৱাৰী 6 বজাত। গতিকে আপোনালোকে এই ৰাসখন চাবলৈ নাপাহৰিব, কিয়নো এই ৰাসখন হৈছে সম্পূৰ্ণ মুকলি ৰাস, সকলোৱে চাব পাৰিব। ইয়াত কোনো টিকেটৰ ছিষ্টেম নাই। আৰু বৰ্তমান আহি পাইছোঁ, এয়া চাওক ধুনীয়া ৰিহাৰ্চল চলি আছে। গতিকে আজি হৈছে ফাইনেল ৰিহাৰ্চল, সকলোখিনি আপোনালোকক দেখাম। আৰু আপোনালোকে ৰাসখন চাবলৈ নাপাহৰিব। 6 তাৰিখ 6 বজাত আহি যাব সকলো মানুহ, মুকলি এখন ধুনীয়া ৰাস। গতিকে আহক, এতিয়া আমি তাৰ ভিতৰলৈ সোমাই যাওঁ। ফ্ৰেণ্ডছ, 6 তাৰিখে যিখন ৰাস হ'বলৈ গৈ আছে, সেই ৰাসখন আমি সকলোৱে চিনি পাওঁ, আমাৰ তিলোক বৰা ছাৰ। ছাৰক আজি লগ পাইছোঁ। ছাৰ, ভাল লাগিলে আপোনাক লগ পাই। আৰু জানিবলৈ পাইছোঁ যে আপুনি এই ৰাসখন খুব ধুনীয়াকৈ পৰিচালনা কৰিছে। গতিকে কওকচোন, আপোনাৰ আজি কেনেকুৱা লাগিলে? ইয়াত ৰাসখন পৰিচালনাও কৰিছে আৰু লগতে আপোনাৰ বহুখিনি অভিজ্ঞতাও আছে বাৰু। গতিকে কেনেকুৱাখন ৰাস আমি 6 তাৰিখে দেখিবলৈ পাম? নমস্কাৰ, সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰোহণ যুৱ সমাজ কমলাবৰীয়া 9 আলিৰ উদ্যোক্তা মণ্ডলীয়ে ৰাস প্ৰথমবাৰৰ কাৰণে আয়োজন কৰিছে। এই ৰাসোৎসৱ ভাগিত নিজে পৰিচালক হিচাপে, নাট পৰিচালক হিচাপে জড়িত হ'বলৈ পাই মই নথৈ আনন্দিত। কিয়নো আমি এতিয়া সততে দেখোঁ যে যিবিলাক ৰাস বিভিন্ন স্থানত হৈ আছে, সেই ৰাসসমূহত অলপ দিনৰ পৰা গ্লেমাৰ সবস্ব এটা ধাৰণা চলি আছে, যিটোৰ বাহিৰত এই ৰাসখন হ'বলৈ গৈ আছে সম্পূৰ্ণ স্থানীয় শিল্পীসকলক লৈ। আৰু স্থানীয় শিল্পীসকলক লৈ ৰাসখন শিকাই বুজাই, আৰু তেখেতসকলৰ যিটো উদ্যম বা স্পৃহা, নাটকৰ প্ৰতি যিটো ভক্তি, সেইখিনি দেখি মই বৰ আপ্লুত হৈছোঁ নাট পৰিচালক হিচাপে। আৰু ইয়াত যথেষ্ট সময়ত আমি যথাসময়ত আৰম্ভ কৰিম। আৰু ইয়াত আমাৰ যি ৰূপসজ্জা, সাজসজ্জা বা মুখাশিল্পৰ দিশটোৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ। আৰু সৰ্বাংগ সুন্দৰভাৱে এখন ৰাস হ'বলৈ গৈ আছে। আৰু প্ৰত্যেকজন শিল্পী, স্থানীয় শিল্পীসকলৰ প্ৰধানত এটা স্পৃহা থাকে নিজৰ ঠাইখনৰ প্ৰতি, নিজৰ সংস্কৃতিৰ প্ৰতি। সেই মনোভাৱটো ইয়াত পৰিস্ফুট হৈছে। আৰু প্ৰত্যেকৰ যিটো আগ্ৰহ, সেইটো আগ্ৰহ দেখি পেলাই মোৰো আগ্ৰহটো দুগুণে বৃদ্ধি পাইছে পৰিচালক হিচাপে। আৰু আশা ৰাখিম, আপোনালোকে দেখিছে আজি ইয়াত নৃত্য হৈ আছে সুন্দৰভাৱে, স্থানীয় যুৱক যুৱতীসকলে উৎসাহ ভৰাভাৱে ইয়াত আগভাগ লৈছেহি। আমি আশা ৰাখিম অনাগত দিনত এই ৰাসোৎসৱ ভাগি যিটো ধাৰাবাহিকতা ৰক্ষা কৰিব
আৰু মই আশা ৰাখিম সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোক আহক আৰু যুৱ সমাজৰ এই ৰাসোৎসৱকে সফল কৰাৰ ক্ষেত্ৰত আপোনালোকে সহায়ৰ হাত উজান দিয়ক। আৰু বিশেষকৈ ৰাসখন আপোনাৰ মুকলিকৈ পাতিছে মানে সকলোৰে কাৰণে? মুকলিকৈ পতা হৈছে প্ৰথমবাৰৰ বাবে আৰু মানুহৰ সেইকাৰণে উৎসাহ যথেষ্ট বৃদ্ধি পাইছে আৰু প্ৰধানত মানে মানুহখিনি সম্পূৰ্ণ ৰাসৰ লগত বহুত জড়িত নথকা মানুহ ৰাসত জড়িত হৈ যায়, সেইকাৰণে তেওঁলোকৰ উৎসাহটো দেখি সঁচাকৈ আনন্দিত হৈছোঁ। ভাল লাগিলে লগ পাই আপোনাৰ কমিটিৰ বহুকেইজন দাদাক লগ পাইছোঁ। বাকী কওকচোন আপোনালোকৰ ৰাসখন কেনেকুৱা ধৰণে হ'ব? অলৰেডি তিলু বৰা ছাৰে আমাক ক'লেই, তথাপি আপোনালোকৰ পৰা আমি জানিব বিচাৰিছোঁ। একচুৱেলি আমি বহুত দিনৰ মূৰত বিগত প্ৰায় 20 বছৰমানৰ ধৰি আমাৰ ইয়াত ৰাস উৎসৱ হোৱা নাছিলে। আমি দক্ষিণ যোৰহাট অঞ্চলৰ সমগ্ৰ ৰাইজ লগ হৈ আজি আমি ৰাসভাগ অহা 6 জানুৱাৰী তাৰিখে মঞ্চস্থ কৰিবৰ বাবে আগবাঢ়িছোঁ। আমাৰ সমগ্ৰ ৰাইজৰ সহযোগত আমাৰ বৰা ছাৰ আছে মুখ্য পৰিচালক হিচাপে, সংগীতত আছে আমাৰ পংকজ শইকীয়া, তেখেতে নৃত্য পৰিচালক, লগতে আমাৰ সমগ্ৰ সমূহ অঞ্চলবাসী ৰাইজৰ সহযোগত আমি আগবাঢ়িছোঁ। প্ৰথমতে আমাৰ শনিবাৰ দিনা ৰাসৰ দিনা আমাৰ প্ৰথমতে পুৱা 9 বজাত পতাকা উত্তোলন হ'ব আৰু স্মৃতি তৰ্পণ হ'ব। তাৰপিছতে আমাৰ নামঘৰৰ পাঠচৰাত বৃক্ষৰোপণ কাৰ্যসূচী এটা আমি লৈছোঁ। তাৰপাছত আমাৰ আবেলি 3 বজাত আমাৰ স্থানীয় আমাৰ অঞ্চলটো যিসকল সমল ব্যক্তি আছে, কলা সংস্কৃতি সামাজিকভাৱে যিসকলে আমাৰ সমাজখন ধৰি ৰাখিছে, তেনে কিছু আমি সমল ব্যক্তিক আমাৰ এই মঞ্চত সম্বৰ্ধনা জনাম, তাৰে কাৰ্যসূচী আছে। ইয়াৰ পাছতেই আমাৰ ৰাস উদ্বোধন 6 বজাৰ পৰা আমি আৰম্ভ কৰিম। গতিকে বহুত বহুত শুভেচ্ছা থাকিলে। আৰু যিহেতু যোৰহাটবাসী ৰাইজ সকলো মানে মুকলিভাৱে আহিব পাৰে, কোনো টিকেট চিষ্টেম নাই, সেইটো খুব ভাল লাগিছে শুনি পেলাই। সকলো ৰাইজৰ সহযোগিতা আহ্বান কৰিছোঁ, সকলো যাতে স্থানীয় ৰাইজসকল যোৰহাটবাসী ৰাইজ আমাৰ ইয়ালৈ আহে, উপভোগ কৰে। এখন ৰাস আমাৰ ইমান বছৰ মূৰত আমাৰ ইয়াত অনুষ্ঠিত হ'বলৈ আহিছে, সেইকাৰণে আমি বহুত আশাৰে এখন ৰাস পাতিছোঁ আৰু ৰাইজৰ সহযোগিতা শুভকামনা আমি লাভ কৰিলে নথৈ আনন্দিত। গতিকে বহুত বহুত ধন্যবাদ থাকিলে। আপোনালোকৰ ৰাসখন খুব ধুনীয়াকৈ হৈ যাওক আৰু যিহেতু মই ৰাসখন সম্পূৰ্ণভাৱে কৰিবলৈ চেষ্টা কৰিম, গতিকে ঠিক আছে দিয়ক।